নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুৰণী 6Dৰ ফাৰ্ষ্ট পাৰ্ট হিচাপে মই এটা ভিডিঅ' দিছিলোঁ ইয়াৰ আগতে। আজি ছেকেণ্ড পাৰ্টটো লৈছোঁ তোমালোকৰ বাবে। ছেকেণ্ড পাৰ্টটোত মই 4 নম্বৰৰ পৰা আৰম্ভ কৰিম। ফাৰ্ষ্ট পাৰ্টত ইয়ালৈকে দিয়া আছিলে, 3 নম্বৰলৈকে দিয়া আছিলে। তো যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে ফাৰ্ষ্ট পাৰ্টটো চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 4 নম্বৰটোতে আছে ABCD এটা সামন্তৰিক। এইটো সামন্তৰিক দিয়া আছে, আমাক দেখুৱাব দিছে যে AD + BC লেছ দেন AC + BD। তাৰমানে এই সামন্তৰিকটোৰ আমাৰ এই যে AD + BC বাহু দুটা আছে, এই দুটাৰ বাহুৰ যোগফল আমাৰ কৰ্ণ দুডালৰ, এই দুডাল কৰ্ণ হয়, কৰ্ণ দুডালৰ যোগফলৰ কৰি আমাৰ সৰু বুলি কৈছে। এইটো আমাক প্ৰমাণ কৰি দেখুৱাব দিছে। তো ইয়াত ABCD সামন্তৰিক আৰু AC আৰু BD দুডাল কৰ্ণ। এইটো মই এনেকৈ লিখি লৈছোঁ, তোমালোকে এনেকৈ লিখি ল'বা। এই সামন্তৰিকটোৰ এই দুডাল আমাক কি বুলি কয়? কৰ্ণ বুলি কয়। আৰু কৰ্ণ দুডাল ক'ত কটাকটি কৰিছে? O বিন্দুত। এতিয়া এইবিলাক চোৱা, এইবিলাক চব একোটা ত্ৰিভুজ। AOD, AOB, BOC, COD এইবিলাক কি হৈছে? আমাৰ সামন্তৰিকৰ ভিতৰত থকা একোটা ত্ৰিভুজ। আৰু এই ত্ৰিভুজৰ যিটো ধৰ্ম আছে, সেই ধৰ্মৰ পৰাই আমি এই সমাধানটো কৰিব পাৰিম। ত্ৰিভুজৰ এটা ধৰ্ম আছিল কি যে ইয়াৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুত কৰি কি হয়? ডাঙৰ হয়। ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল আমাৰ কি হয়? তৃতীয় বাহুত কৰি ডাঙৰ হয়। আৰু সেই সূত্ৰমতে, সেই ধৰ্মমতে আমি ইয়াৰ প্ৰমাণটো কৰিম। তো ইয়াত কি লিখিছোঁ? AOD ত্ৰিভুজৰ পৰা, AOD কোনটো আমাৰ আছে? AOD এইটো ত্ৰিভুজৰ পৰা আমি কি পাওঁ? আমি যিকোনো দুটা বাহু ধৰা, এইটো বাহু প্লাছ এইটো বাহু লৈছোঁ, এইটোত কৰি আমাৰ কি হ'ব? ডাঙৰ হ'ব। গতিকে আমি কি কৈছোঁ? OA + OD গ্ৰেটাৰ দেন AD। এইটো গ'ল, এইটো 1 নম্বৰ দিলোঁ। এবাৰ আমি BOC ত্ৰিভুজৰ পৰা, যিটো BOC ত্ৰিভুজ আছে, এইটোৰ পৰা আমি কি ল'ম? এবাৰ OB + OC গ্ৰেটাৰ দেন কি ল'ম? BC। গতিকে OB + OC গ্ৰেটাৰ দেন BC। 1 আৰু 2 যেতিয়া আমি যোগ কৰিম তেতিয়া কি হ'ব? বাওঁফালৰখিনি বাওঁফালে যোগ কৰি OA + OD + OB + OC এইখিনি আছিলে নে নাই? OA + OD, OB + OC। আৰু সোঁফালে আমাৰ কি আছে? AD + BC। এতিয়া ইয়াত এটা বস্তু চোৱা, এই OA আৰু OC ক'ত আছে? এই OA আৰু OC এই দুটা মিলি, এই দুটা যোগ কৰিলে আমাৰ কি হয়? ACডাল হয়নে নহয়? গতিকে সেই দুটা OA আৰু OCৰ জেগাত আমি কি লিখিব পাৰোঁ? AC লিখিব পাৰোঁ। গতিকে ইয়াত আমি কি লিখিছোঁ? AC লিখিছোঁ। আকৌ OD + OB, এই যে OD আৰু OB এই দুটা যোগ কৰিলে আমাৰ কি হ'ব? BD পাম। গতিকে সেই তাৰ জেগাত আমি কি লিখিছোঁ? BD লিখিছোঁ। গতিকে AC + BD কি হ'ল? এফালেতো এইখিনি আছে AD + BC গ্ৰেটাৰ দেন AD + BC। এতিয়া আমাক কি দিছিলে যে AD + BC লেছ দেন AC + BC, গতিকে BD। গতিকে আমি সেইকাৰণে কি কৈছোঁ? এইটো আমি বাওঁফালে লৈ আহিছোঁ। বাওঁফালে লৈ আহিলে কি হ'ব? AD + BC, যিহেতু এইটো আমাৰ এইটোত কৰি সৰু আছিলে, গতিকে ইফালেও কি হ'ল? AD + BC লেছ দেন AC + BD। এনেদৰে তোমালোকে প্ৰমাণটো কৰিব পাৰিবা। 5 নম্বৰটোত আছে যে ABC ত্ৰিভুজৰ BC বাহুক দুয়োপিনে বঢ়াই দিয়া হ'ল। দেখুওৱা যে বহিকোণ দুটাৰ সমষ্টি দুই সমকোণতকৈ ডাঙৰ। তাৰমানে এটা ত্ৰিভুজ তাৰ BC বাহুক আমি দুপিনে বঢ়াই দিয়াত যি দুটা বহিকোণৰ মানে উৎপত্তি হ'ব বা বহিকোণ উৎপন্ন হ'ব, সেই কোণ দুটাৰ সমষ্টি কি বুলি কৈছে? আমাৰ দুই সমকোণ, অৰ্থাৎ 180 ডিগ্ৰীতকৈ ডাঙৰ বুলি কৈছে। তো তাৰ বাবে আমি এটা চিত্ৰ আঁকি লৈছোঁ। ABC এটা ত্ৰিভুজ আঁকি লৈছোঁ, আৰু ইয়াৰ BC বাহুক কি কৰিছোঁ? আমি D বিন্দুলৈ আৰু এইফালে CF বিন্দুলৈ আমি বঢ়াই দিছোঁ। এতিয়া কি লিখিছোঁ? ত্ৰিভুজৰ ধৰ্মমতে আমি কি পাম? চিত্ৰৰ পৰা কি পাম? এই যিটো ABD ত্ৰিভুজ আছে, অৰ্থাৎ এইখিনি আমাৰ কি? বঢ়াই যাতে এইখিনি বহিকোণ হৈছেনে নাই? গতিকে এইখিনি বহিকোণ, আৰু এইখিনি আমি বঢ়াই দিওঁতে এইখিনি আমাৰ বহিকোণ হৈছে। গতিকে ADB ত্ৰিভুজৰ ধৰ্মমতে কি আছে যে এটা বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণৰ মাপ দুটাৰ মাপৰ যোগফলৰ সমান। তাৰমানে এইটো কোণ আৰু এইটো কোণৰ, এই বহিকোণৰ মাপ এইটো কোণ আৰু এইটো কোণৰ যোগফলৰ সমান বুলি কৈছে। এইটো এটা ধৰ্ম ত্ৰিভুজ, আৰু সেই ধৰ্মমতে আমি কি লিখিছোঁ এতিয়া? ABD সমান কি? BAC কোণ প্লাছ ACB কোণ। আকৌ ACF এইটো কোণ কি হ'ব? এইটো কোণ আৰু এইটো কোণৰ সমান। গতিকে কি লিখিছোঁ? এইটো CAB বা কি লিখিছোঁ আমি? BAC কোণ, এইটো একে ৰাখিছোঁ আমি দুটা, আৰু কি লিখিছোঁ? ABC কোণ। এতিয়া এই দুটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? বাওঁফালে আমাৰ কি থাকিব? ABD কোণ আৰু ACF কোণ, ABD কোণ প্লাছ ACF কোণ, আৰু সোঁফালে আমাৰ কি থাকিব? BAC কোণ প্লাছ ACB কোণ, BAC কোণ প্লাছ ACB কোণ প্লাছ BAC কোণ প্লাছ ABC কোণ।
এই বি এছ চিকণ এটা আছে, ইয়াতো এটা আছে, এইটোতো আমি এটা জেগাতে লিখিলোঁ বি এছ চিকণ প্লাছ বি এছ চিকণ, আৰু কি এইখিনি আমি অলপ সজাই পৰাই লিখিছোঁ, এ বি চিটো ইয়াত আনিছোঁ আৰু এ চি বিটো আমি ইফালে দিছোঁ। নিলিখিলেও কথা নাই, মই অলপ বুজিবৰ কাৰণে এইখিনি তোমালোকক অলপ সজাই পৰাই লিখি দেখুৱাইছোঁ। এতিয়া এইটো বাদ দিয়া, এইখিনি চোৱা, ইয়াত কি কি আছে, এ কোণ বি কোণ চি কোণ, অৰ্থাৎ এনেকৈ আমাৰ কোণৰ তিনিটা আমি যিটো লিখোঁ এ বি চি এনেকৈ লিখোঁ, তাৰে মাজতটোৱে আমাৰ কি বুজায়, কোণৰ মাপ বুজায়, কোণটো বুজায়, হয়নে? গতিকে এতিয়া চোৱা এ বি চি কোণ, গতিকে এই এ বি চি কোণ, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি আমাৰ কিমান হয়, 180 ডিগ্ৰী। গতিকে এইখিনি জেগাত আমি কি লিখিব পাৰোঁ, 180 ডিগ্ৰী লিখিব পাৰোঁ। আৰু এইটো কোণটো বাকী আছেই, এইটো কোণৰ কথাটো আহিয়ে পৰা নাই, তাৰমানে 180 ডিগ্ৰী অলৰেডি হৈ গ'ল। আমাক কি কৈছিলে যে 180 ডিগ্ৰীতকৈ বেছি, গতিকে 180 ডিগ্ৰী বেছি হ'লে নহয়, এই দুটা বহীকোণ হয় নহয়, বহীকোণ দুটাৰ সমষ্টি আমাৰ কি হয়, 180 ডিগ্ৰীতকৈ বেছি হয়, কাৰণ ইফালে 180 ডিগ্ৰী পালোঁ আৰু এটা কোণত ইয়াতো কিবা এটা মাপ হ'বই। গতিকে সেইকাৰণে যে ত্ৰিভুজৰ যদি দুটা বহীকোণ মানে দুখনে ভৰাই দুটা বহীকোণ উৎপন্ন কৰা হয়, তেতিয়াহ'লে সেই কোণ দুটাৰ মাপ কি হয়, আমাৰ দুই সমকোণতকৈ বেছি হয়। 6 নম্বৰটোত আছে ত্ৰিভুজ এ বি চিৰ বি কোণ আৰু চি কোণৰ সমদ্বিখণ্ডক দুটাই অ বিন্দুত মিলিছে যদি এ বি লেছ দেন এ চি, তাৰমানে এ বিটো এ চিতকৈ মানে সৰু, দেখুওৱা যে অ বি লেছ দেন অ চি। এইটোৰ ক্ষেত্ৰতো আমি এটা ধৰ্ম আছে ত্ৰিভুজৰ, সেই ধৰ্ম মতে আমি এইটো কৰিম। তো ধৰ্মটো আছিল কি যে যদি এটা ত্ৰিভুজৰ এটা কোণতকৈ তাৰমানে ডাঙৰ হয়, তেন্তে সেই ডাঙৰ কোণটোৰ বিপৰীত বাহুটো, ধৰা এইটো কোণ আমাৰ ডাঙৰ এইটো কোণত কৰি, তেতিয়াহ'লে এই কোণটোৰ বিপৰীত বাহুটো সৰু কোণটোৰ বিপৰীত বাহুত কৰি এইটো ডাঙৰ হ'ব, তাৰমানে এইটো বাহু ডাঙৰ হ'ব, বুজি পাইছানে? আৰু সেই ধৰ্মমতে আমি এইটো এতিয়া কৰিম। কি লিখিছোঁ, এ বি চি ত্ৰিভুজৰ বি কোণ আৰু চি কোণৰ সমদ্বিখণ্ডক দুটাই অ বিন্দুত মিলিছে, এইটো অ বিন্দুত মিলিছে, হয়নে? এতিয়া এ বি লেছ দেন এ চি, অৰ্থাৎ এ বি লেছ দেন এ চি, তাৰমানে ইডালতকৈ আমাৰ কি বুলি কৈছে, সৰু বুলি কৈছে, এইটো আমাৰ দিয়া আছে। গতিকে যদি এইডালতকৈ সৰু হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, এই বি কোণটো চি কোণতকৈ ডাঙৰ হ'ব, কাৰণ বিপৰীত ওলোটাকৈ আছে যে এটা ত্ৰিভুজৰ এটা কোণ অইন এটা কোণতকৈ ডাঙৰ হ'লে, এইটো কোণ যদি এইটোৰ কোণে ডাঙৰ হয়, তেতিয়াহ'লে ডাঙৰ কোণটোৰ বিপৰীত বাহুটো সৰু কোণটোৰ বিপৰীত বাহুতকৈ ডাঙৰ হ'ব। গতিকে এইডাল বাহু যিহেতু আমাৰ ডাঙৰ বুলি কৈছে, গতিকে এইটো কোণ আমাৰ কি হ'ব, ডাঙৰ হ'ব, বুজি পাইছানে? গতিকে সেইকাৰণে আমি কি লিখিছোঁ, আমাৰ এ বি বাহু লেছ দেন এ চি বুলি দিছে, গতিকে যিহেতু আমাৰ এ বি বাহুটো এ চিতকৈ সৰু, গতিকে এইটো বাহু ডাঙৰ, গতিকে এইটো বাহু ডাঙৰ হ'লে এই কোণটো আমাৰ কি হ'ব, ডাঙৰ হ'ব। এইটো বাহু সৰু কাৰণে এইটো কোণো আমাৰ কি হ'ব, সৰু। এতিয়া কি দিয়া আছে, অ বি আৰু অ চি, এই দুডাল কি আমাৰ সমদ্বিখণ্ড মানে কি, এই কোণটোক এইডালে কি কৰিছে, সমানে দুভাগ কৰিছে, সমদ্বিখণ্ড, হয়নে? সমদ্বিখণ্ডে কি কৰে, যিকোনো কোণ তাক সমানে দুভাগ কৰে। গতিকে এতিয়া চোৱা, অ বি আৰু অ চি সমদ্বিখণ্ডকে বি কোণ আৰু চি কোণক কি কৰিছে, সমানে দুভাগ কৰিছে। সমানে দুভাগ কৰিলে এতিয়া এইটো কোণ চোৱা, এইটো কোণ যদি 60 ডিগ্ৰী হয়, তেতিয়াহ'লে হ'ব, এইখিনি জেগা আমাৰ 30 হ'ব। আৰু এইটো কোণ যদি তোমাৰ 40 ডিগ্ৰী হয়, তেতিয়াহ'লে এইখিনি জেগা আমাৰ 20 ডিগ্ৰী হ'ব, এইখিনি জেগা আমাৰ 20 ডিগ্ৰী হ'ব, হয়নে নহয়? গতিকে এতিয়া চোৱা, যিহেতু সমানে দুভাগ কৰিছে, এতিয়া আমি কি লিখিছোঁ, অ বি চি কোণ গ্ৰেটাৰ দেন অ চি বি কোণ, এইটো কোণতকৈ আমাৰ কি ডাঙৰ, কাৰণ ইয়াত আগতে আমি পাইছোঁ এইটো বি কোণটো যিহেতু ডাঙৰ বুলি দিছে, গতিকে যিহেতু বি কোণটো ডাঙৰ হ'ব, গতিকে এইখিনি জেগাও ডাঙৰ হ'ব, এই গোটেই বি কোণটোৱে ডাঙৰ আছিল, গতিকে এই চি কোণতকৈ, গতিকে এতিয়া ইয়াক সমানে দুভাগ কৰিলেও এইটো কোণ এইটোতকৈ ডাঙৰে থাকিব, এইখিনিতকৈ ডাঙৰে থাকিব, গতিকে সেইকাৰণে আমি কি লিখিছোঁ, অ বি চি কোণ গ্ৰেটাৰ দেন অ চি বি কোণ। গতিকে অ বি চি কোণ গ্ৰেটাৰ দেন অ চি বি কোণ, এইটো কোণৰ বিপৰীত বাহু কোণটো, এইটো বাহু ডাঙৰ হ'বনে নহয়, ডাঙৰ কোণটোৰ বিপৰীত বাহুটো ডাঙৰ হ'ব। গতিকে অ চি গ্ৰেটাৰ দেন কি হ'ব, অ বি, ডাঙৰ কোণটোৰ বিপৰীত বাহুটো ডাঙৰ, গতিকে এইটো কোণৰ বিপৰীত এইটো কোণ আমাৰ অ চি বাহুটো, এইটো বাহু আমাৰ কি হ'ব, এইটো বাহুতকৈ আমাৰ ডাঙৰ হ'ব, কাৰণ এইটো সৰু কোণৰ বিপৰীত বাহু এইটো, গতিকে এইটো সৰু হ'ব। গতিকে সেইকাৰণে কি লিখিছোঁ, অ চি গ্ৰেটাৰ দেন অ বি, আৰু ইয়াক যদি ওলোটাকৈ লিখোঁ, তেতিয়াহ'লে কি হ'ব, এই অ বিটো যদি আমি ইফালে আনো, অ বি লেছ দেন অ চি, তো এনেদৰে তোমালোকে প্ৰমাণ কৰিব পাৰিবা। বাকী যিখিনি আছে মই পিছত ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম।
তো ফাৰ্ষ্ট পাৰ্টটো যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো পাবা, তাত তোমালোকে চাব পাৰিবা। তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ বাই বাই, থেংক ইউ।